নমস্কাৰ বন্ধুসকল, ফোন কল যোগে আলফা স্বাধীনৰ শিহৰণকাৰী বৰ্ণনা। তিনিবাৰকৈ হত্যাৰ চেষ্টা কৰিছিল আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া। মুক্ত তিনিবাৰ চেষ্টা কৰিছিল। গুপ্তচৰৰ হত্যাৰ অপচেষ্টাৰ ফলত কথম্বি প্ৰাণ ৰক্ষা পৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াৰ। এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো পৰেশ বৰুৱাক গুপ্তচৰে হত্যা কৰাৰ অপচেষ্টা চলাইছিল। ফোন কল যোগে পৰেশ বৰুৱাই জনাইছিল সেই ঘটনাৰ শিহৰণকাৰী বৰ্ণনা। আহক বন্ধুসকল, সেই ফোন ৰেকৰ্ডিংটো শুনি লওঁ। আৰু যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰ ভিজিট কৰিছে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুলিচৰ চোৱাংচোৱা কৰাটো অপৰাধ। পুলিচে আমাৰ বিৰুদ্ধে চোৱাংচোৱা কৰাটো অপৰাধ, আৰু আমাৰ ভিতৰলৈ সোমোৱাই দিয়াটো এইটো অপৰাধী কাম। এনেকুৱাৰ পৰা আমাক ছাপোৰ্ট কৰিবলৈ পোৱা নাই। যদি আমাক বিৰুদ্ধ কৰাৰ আগতে কমেণ্ট দিয়াৰ আগতে এটা কথা ভাবি থাকিব, এই যে পুলিচে চোৱাংচোৱা আমাৰ ভিতৰলৈ পঠোৱাটো এটা অপৰাধ, এই কথাটো ভাবিব লাগে। আৰু যেনেকৈ আলফা যোগদান কৰিলে কোনোবা আহিলেই অপৰাধ বুলি ভাবে, মিডিয়াৰ লগতে বা অন্যান্য সব মিডিয়াকে কোৱা নাই, যিসকলে এক পক্ষলৈ বা চিন্তা কৰে, তেনেকৈ ভাবিব লাগে যে আলফাৰ বিৰুদ্ধে চোৱাংচোৱা কৰাটো অপৰাধ। নিউট্ৰেল হৈ থাকক, আমাক ক'বলৈ নিউট্ৰেল কওক, সত্য কথাটো কওক, আমাক ক'বলগীয়া একো নাই। আৰু অভিভাৱকো কৈছোঁ, আলফালৈ আহিলে আলফাক বদনাম দিয়ে। আলফাৰ বিৰুদ্ধে মাৰিবলৈ কোনোবাই যদি পুলিচে পঠায়, প্ৰশংসা কৰাটো লাভ আমি সহ্য কৰিব নোৱাৰোঁ। কিয় কেলে প্ৰশংসা কৰিব? সেইটো আমাৰ সদস্য নেতাক মাৰি দিয়াটো যাব, সেইটোতো বাৰ ল'ব, এইটো কিন্তু আমি মানে সহজভাৱে ল'ব নোৱাৰোঁ। তাৰপিছত মোকতো তিনিবাৰ চেষ্টা কৰিছিলে, আপোনালোকে নাজানে। মোক তিনিবাৰ চেষ্টা কৰিছে, চাৰিবাৰ শ্ৰীবাস্তৱে তিনিবাৰ চেষ্টা কৰিছিলে। আৰু ডিৰেক্টলি এবাৰ কাহিলীপাৰাৰ পৰা জন নামৰ এজন ল'ৰা পঠাইছিলে। মানে তাৰ অনভিজ্ঞতাৰ কাৰণে শুই থাকোঁতে মোৰ ল'ৰা তিনিটা মানে আমাৰ দৈমাৰী ককায়েকৰ ধৰণী দাসৰ ল'ৰাটো, মোৰ ডাঙৰটো আৰু সৰুটোক মাৰিব নোৱাৰিলে। সেইদিনাখনি মই মৰিলোঁ এদিনটো। আৰু সেই ৰাতি যেতিয়া নোৱাৰিলে, ৰাতি আহি ল'ৰাটো পলাইছে, এতিয়াও ল'ৰাটো জীৱিত আছে, তাৰ নাম জন। সেইটো পঠাইছিলে, কাহিলীপাৰাৰ পৰা পঠাইছিলে। এইবিলাকতো কৰিয়ে থাকে। আজি নয়নৰ কথা কৈছে, আমাৰ লোৱাৰ কাউন্সিলৰ চেয়াৰমেনৰ কথা, তাক যে হত্যা কৰিবলৈ আহিছিলে, এইটোতো সত্য ঘটনা। এইটোতো অসত্য নহয়তো, সত্যটো। কি কাৰণে? এইটো খুব ডেডিকেটেড। নয়ন অসম হৈছে আমাৰ মেজৰ জেনেৰেল নয়ন অসম খুব ডেডিকেটেডবিলাক বাছি মাৰিবলৈ। আমাৰ অৰুণোদয় মানে ব্ৰিগেডিয়াৰ অৰুণোদয় দহোটীয়া ওচৰতো কেইবাবাৰ পঠাইছিল, বিফল হৈছে। এইবিলাক কৰিয়ে থাকিব। আৰু সেইকাৰণে এই গোটেই দায়িত্বটো অসম পুলিচ। আমি কিন্তু আমাৰ নিজৰ বাহিৰৰ পৰা আহিছে ইনক্লুডাৰ হৈ, আমাৰ সদস্য নহয়তো। আমি যেতিয়ালৈকে প্ৰশিক্ষণ নলয় তেতিয়ালৈকে আমাৰ সদস্য হ'ব নোৱাৰে। কিছুমান চেনেলে কৈ আছে যে ইহঁত আমাৰ সদস্য নহয়, সিহঁতি ট্ৰেইনিং নোলোৱাৰ আগতে ধৰা পৰিছে। এইবিলাক হৈছে। ট্ৰেইনিং লোৱাটো বেলেগ কৰে, হয় এতিয়া আমাৰ আলফা সদস্য বুলি ক'লো আছিল, কিন্তু টোটেলি সিহঁতৰ ভাৰতীয় দখলদাৰী বাহিনী আৰু পুলিচৰ এজেণ্ট আছিলে। সেইটোতো কৰি আছে। এইটো গোটেই দায়িত্বটো পুলিচেই ল'ব লাগিব। অসম পুলিচ আৰু কি কয় ভাৰতীয় দখলদাৰী বাহিনী ইয়াৰ দায়িত্ব ল'ব লাগিব। ইয়াৰ কাৰণে আমিতো স্পষ্ট কৰিছোঁ, আৰম্ভণিৰ পৰা কৰিছোঁ যে এইটো এনেকুৱা কৰি আছে এনেকুৱা। সেইকাৰণে আমি নহ'লেতো ভিজুৱেলবিলাক নিদিলোঁৱে। ইয়াত কোনো ধৰণৰ আমি তাক সিহঁতক ভয় ধমকি দি কিবা কিবি বন্দুকৰ নলি আমি যে ভয় কৰিছে, স্বতঃস্ফূৰ্তভাৱে কৰিছে। সেইটো গম পাইছে যে দুখ কৰিলে এইবিলাক কামত আহিলে আৰু ধৰা পৰিলেতো আপোনালোকে নিশ্চয় যায়। পৃথিৱীৰ চব জেগাতেতো এইবিলাক হয়। পৃথিৱীৰ চব জেগাতে ৰুলিং কাণ্ট্ৰিবিলাকতো হয়, বিপ্লৱী সংগঠনৰো হ'ব এইবিলাক। এইটোতো আৰু এটা প্ৰতিটো সংগঠনে এটা প্ৰথাগতভাৱে এইবিলাক বিচাৰ কৰে। আৰু এই বিচাৰততো আৰু দোষী সাব্যস্ত হৈছে, আৰু যিবিলাক কৰিবলৈ আহিছিলে এক্সপ'জ হৈছে। সেইকাৰণে আমাৰ ধাৰা অনুসৰি মৃত্যুদণ্ড বিহা হৈছে। এইটোতো আমি অসমৰ মানুহৰ বিৰোধ কৰা নাই। আজি 8 বজাত, ভাৰতীয় সময় 8 বজাত মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছে। ইহঁতক যিহেতু আজি প্ৰায় 7-8 দিন হৈ গ'ল, তাহাঁতক বন্দী কৰি ৰখা হৈছে। বেছি হৈছে, 10 দিনমান হৈ গৈছে বন্দী কৰি ৰখা। ইমান এতিয়া সকলো বিষয় যেতিয়া তন্ন বিচাৰ কৰা হ'ল বা সোধা হ'ল, সিহঁতে নিজেই কনফেশ্যন দিছে, স্বীকাৰোক্তি আপোনালোকে শুনিছে। বিভিন্ন অকল আপোনালোকে নহয়, অসমৰ প্ৰতিটো চেনেললৈ আমি পঠাইছোঁ। কি কৈছে, কি কৈছিলে, কি কৈ আহিছিলে, সকলোবিলাক পঠাইছোঁ। কোনো ইয়াত লোকঢাক কৰা নাই আমি। আৰু সেইটো কাৰণে উপযুক্ত শাস্তি, আমাৰ যিটো আইন আছে, আইনৰ ধাৰাত অপৰাধ কৰিলে, এই ধৰণৰ জঘন্য অপৰাধ কৰিলে কি হয়, এই শাস্তি লিখা আছে। আৰু সেইমতে আমাৰ বিচাৰক মণ্ডলীয়ে ৰায় দিছে। আমাৰ বিশেষকৈ মোৰ ফালৰ পৰা একো ক'বলগীয়া আমাৰ এইটো নিম্ন কক্ষৰ উপসভাপতি আছিল, আমাৰ বিভিন্ন যাতে হেৰিয়ৰ নিম্ন সদনৰ সভাপতিও আছিল, আৰু অন্যান্য বিষয়বোৰ আছিল। তাতে আমাৰ জুৰি বহিয়ে এইবিলাক সিদ্ধান্ত লোৱা হয়। আৰু এই সিদ্ধান্তটো আমাৰ
বিশেষকৈ সুপ্ৰিম কাউন্সিলৰ চেয়াৰমেনৰ বা CMC ইয়াত ইণ্টাৰফেয়াৰ কৰাও আহিব নোৱাৰে। যদি কৰিলোহেঁতেন, ইয়াতে সন্দেহজনক নহয় বুলি ক'লেহেঁতেন যে মই দুখ কৰা নাই, এনেকুৱা ধৰণৰ হিনিয়াছ ক্ৰাইম কৰিবৰ কাৰণে মই অহা নাই, তেতিয়াহ'লে আমি এইটো বিবেচনা কৰিলোহেঁতেন। আৰু তেনেকৈ আমিতো বহু আগতে জনগণৰ কৈ দিছোঁ, জনগণলৈ জনাই দিছোঁ। আৰু চবচে আশ্চৰ্যজনক কথা, এতিয়া মই আজি দেখিছোঁ যে সঞ্জীৱৰ মাহীমাকে আজি যিধৰণে চকু পানী টুকিছে, প্ৰথম অৱস্থাৰ পৰা যিটো সঞ্জীৱৰ ওপৰত যিটো ওপৰত যিখন প্ৰতিচ্ছবি দাঙি ধৰিলে যে ল'ৰাটো ৰেপিষ্ট আছিলে, ল'ৰাটো বদমাছ আছিলে, ল'ৰাটো ক'ৰবাৰ সৰু ছোৱালীলৈ পলাই যায়, ৰেপ কৰে, তাৰপিছতে মাক দেউতাকক মাৰে, ইমান নিকৃষ্টভাৱে উত্থাপন কৰিবলৈ বিচাৰিলে। আজি যিধৰণে দেখিছোঁ আপোনালোকৰ যিবিলাক চেনেল গৈছিলে প্ৰথম অৱস্থাত, সেই সময়ৰ যিটো ষ্টেটমেণ্ট আজি এটা সম্পূৰ্ণ বেলেগ এটা ৰূপত আহিছে কথাটো। এই ধৰণে হ'ব নালাগে। কিয় পলাৰাইজেশ্যন হয় এইটো আমি ভাবি আচৰিত হৈছোঁ। আৰু এইটো প্ৰকৃততে হয় একদম মৃত্যু আগমুহূৰ্ত। আজি যিটো দিছে, আজিৰ যিটো একেবাৰে আজি 6টা বজাত দিয়াৰ আজি ষ্টেটমেণ্ট, পুৱা 6 বজাত দিয়া হেৰি কৰিছে, মৃত্যু আগমুহূৰ্তত ইমান বল্ডলি কৈছে, কোনো ধৰণৰ তাত সংকোচ কৰা নাই। আৰু এইটোতো ইয়াৰ কাৰণে অসম আৰক্ষী আৰু ভাৰতীয় উপনিৱেশিক দখলদাৰী বাহিনী ইয়াতে জড়িত আছে বুলি স্পষ্টকৈ কৈছে। এই ঘটনা 2022 চনত সংঘটিত হোৱা ঘটনা। আৰু সেই সময়তেই পৰেশ বৰুৱা ডাঙৰীয়াই সংবাদ মাধ্যম যোগে এই ঘটনাৰ বিৱৰণ দাঙি ধৰিছিল। পৰেশ বৰুৱা ডাঙৰীয়াই কোৱা মতে তেখেতৰ জীৱনটো শেষ কৰিবৰ কাৰণে, তেখেতক হত্যা কৰিবৰ কাৰণে অসম আৰক্ষীৰ পৰা গুপ্তচৰ পঠিওৱা হৈছিল আৰু সেই গুপ্তচৰক গ্ৰেপ্তাৰ কৰিছিল আলফা স্বাধীনে। আৰু সেই গুপ্তচৰৰ সন্দেহতে তেখেতসকলক মৃত্যুদণ্ড দিয়া হৈছিল। আৰু এই ঘটনাৰ সম্বন্ধে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াই আৰু বহুতো কথা কৈছিল। আশা কৰোঁ আপোনালোকে এই ঘটনাৰ সম্বন্ধে বৰ্তমান অৱগত। ইতিমধ্যে বন্ধুসকল গম পোৱা গ'ল, শেহতীয়াভাৱে আলফা স্বাধীনক নিশেষ কৰিবৰ বাবে পঠিওৱা গুপ্তচৰ বুলি সন্দেহ কৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰি ৰখা হৈছে। এই বিষয়টো এতিয়াও সন্দেহৰ আৱৰ্তত। পৰেশ বৰুৱা ডাঙৰীয়াই দাবী জনাব বিচাৰে আৰক্ষীসকলে পঠিওৱা এজন গুপ্তচৰ মানস বৰগোহাঁই। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান DGP GP সিং ডাঙৰীয়াই ক'ব বিচাৰে মানস বৰগোহাঁই এজন আৰক্ষীৰ বিষয়া নহয়, তেখেতক আমি চিনি নাপাওঁ। গতিকে এই বিষয়বস্তুটো এতিয়া যথেষ্ট ৰহস্যৰ আৱৰ্তত সোমাই আছে। ইয়াৰ আচল তথ্য বৰ্তমানে উদ্ঘাটন কৰিব পৰা হোৱা নাই। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল, মানস বৰগোহাঁই বাৰে বাৰে নিজকে এজন আৰক্ষীৰ বিষয়া বুলি দাবী জনাই আহিছে। আৰু বাৰে বাৰে মানস চলিহাকে ধৰি আৰু এই মিছনটোৰ লগত আৰু বহুতো লোক জড়িত আছে বুলি মানস বৰগোহাঁয়ে দাবী জনাই আহিছে, আমি সকলোৱে জানো। ইতিমধ্যে মানস চলিহাৰ এটা যথেষ্ট বিতৰ্কমূলক ফটো এখন ভাইৰেল হৈ পৰিছে। এখন গাড়ীৰ ভিতৰত দুটাকৈ বন্দুক লৈ পেলাই তোলা এখন ফটো। মানস চলিহাৰ আমি ভাষ্য শুনিবলৈ পাইছিলোঁ, মানস চলিহাৰ সাংবাদিকৰ সৈতে হোৱা কথোপকথন আমি শুনিবলৈ পাইছিলোঁ। শুনাৰ পাছত এতিয়া যিখন ফটো ভাইৰেল হৈ পৰিছে, ঘটনাটো এনেই ৰহস্য হৈ আছিল, এই ফটোখন চাই পেলাই আৰু অধিক ৰহস্যৰ মাজলৈ সোমাই পৰিছে এই ঘটনাটো। এই ৰহস্য ফাদিল হ'বনে বন্ধুসকল? এই ৰহস্যভাৱেই থাকি যাব নেকি? এই ৰহস্যৰ আঁৰত যিটো কাহিনী আছিল, আঁৰত যিটো ঘটনা আছিল, এই ঘটনাবোৰ পোহৰলৈ আহিবনে অসমবাসী ৰাইজৰ আগত? আশা কৰোঁ বন্ধুসকল এই সম্বন্ধে আপোনালোকৰ মনত সৃষ্টি হোৱা যিবোৰ মনোভাৱ, এই মনোভাৱখিনি কমেণ্ট বক্সত প্ৰেৰণ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।